Artuha, candidate. Examination paper is found valid. So debate competitions will be held on 14th of this month and time is 11 AM. So it is a must to keep yourself present in the debate competition, and as per the guidelines, the firstly opening statement by candidate of all portfolios, you will be given 7 minutes. That means each candidate will be allotted 7 minutes. Second interaction session will be followed after introduction and presentation of candidates against each portfolio. Thirdly, existing students of the university must come in proper uniform and bring identity cards to take part in interaction session. That means there will be an interaction session. Fourthly, no religious, socio-political and personal attacks will be entertained. There should be strictly no usage of unparliamentary words in the opening debate session. Lastly, in case of any dispute, the organizer and judges of open debate for Bongaigaon University Postgraduate Students Union Election 2025-26 will be the ultimate authority, and their verdict shall be considered as final. So these are the guidelines, and you have to strictly adhere to these guidelines. আজিৰ এই ওপেন সেশনৰ সন্মানীয় বিচাৰক মণ্ডলী, বঙাইগাঁও বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকল, বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যয়নৰত বৰমৰ আমি গাইডলাইন আগবঢ়াইছো। আমাৰ প্ৰাৰ্থীসকলে কেৱল ইংৰাজী বা অসমীয়াহে ভাষা ব্যৱহাৰ কৰিব পাৰিব, তাৰ বাহিৰে কোনো ধৰণৰ ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব, আৰু যিসকল প্ৰশ্ন আগবঢ়াব তেওঁলোকেও অকল ইংৰাজী বা অসমীয়াতহে প্ৰশ্নটি আগবঢ়াব। আৰু আমি এই সাফল্যৰ বাবে আমি অসম চৰকাৰ আৰু ইয়াৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক নতুন চিন্তা, এক নতুন আৰম্ভণি, শিক্ষাৰ্থী সমাজৰ ঐক্যই আমাৰ শক্তি। আহক আমি একত্ৰিত হৈ সকলোৱে আমাৰ গৌৰৱ বৃদ্ধি কৰোঁ।
এই ইয়াৰ ঐতিহ্যমণ্ডিত বঙাইগাঁও বিশ্ববিদ্যালয় প্ৰেক্ষাপটত মই শ্ৰী জ্যোতিপ্ৰসাদ বৰ্মনে বাণিজ্য শাখাৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। কথাৰে নহয় প্ৰকৃতিৰে নহয় কামেৰেহে বিশ্ববিদ্যালয়ক আগুৱাই লৈ যোৱা অভিলেখী মনেৰে আগন্তুক স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ আমাৰ মৰমৰ জুবিন দাই এটা কথা কৈছিল, যদি আপোনালোকে মোৰ কথাত একমত হয় আপোনালোকেও ক'ব, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই, মই মুক্ত। জুবিনদাৰ এই চিন্তা চৰ্চাত অনুপ্ৰাণিত হৈ এই বছৰৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত মই খোজ বিমলেন্দু কুমাৰ আপোনালোকৰ সকলোৰে হৈ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যাতে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ হকে কাম কৰিব পাৰোঁ তাৰ বাবে মই সভাপতি পদত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। বঙাইগাঁও বিশ্ববিদ্যালয়ত যাতে আমি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে একেলগে মিলি আগুৱাই যাব পাৰোঁ আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ক উন্নত শিখৰত আগবঢ়াই লৈ যাব পাৰোঁ। কিন্তু বঙাইগাঁও বিশ্ববিদ্যালয়ক উন্নত শিখৰত আগবঢ়াৰ প্ৰধান আমাৰ মূল কাৰণেই হৈছে আমি জাতি ভেদাভেদ বন্ধ কৰিব লাগিব, আমি ভাষাৰ ভেদাভেদ বন্ধ কৰিব লাগিব। আমাৰ মাজত কোনো ভাষাৰ ভেদাভেদ হ'ব নোৱাৰে, আমাৰ মাজত কোনো ভাষাৰ ভেদাভেদ হ'ব নোৱাৰে। আমি সকলোৱে অসম মাতৃৰ সন্তান আৰু আমি সকলোৱে একেলগে মিলিয়ে চলিব লাগিব। কিয়নো আমি যেতিয়া আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ত আহোঁ তেতিয়া আমি কোনো হিন্দু নহয়, আমি কোনো মুছলিম নহয়, আমি কোনো খ্ৰীষ্টিয়ান নহয়, আমি কোনো শিখ নহয়, তথা অসম আৰু ভাৰতবৰ্ষত ভিতৰত যাতে আমি আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ নাম আগুৱাই লৈ যাব পাৰি, এই আমাৰ প্ৰধান পৰিকল্পনা। মই যোৱা 5 বছৰ আগৰ পৰা বঙাইগাঁও কলেজত তথা বৰ্তমান বিশ্ববিদ্যালয়ৰ হকে কাম কৰি আহিছোঁ আৰু কাম কৰি থাকিম। আপুনি যেতিয়া ইন্ট্ৰডাকশ্যনটো দিলে আপুনি ধন্যবাদ আৰু বঙাইগাঁও কলেজক জয় বুলি কৈ পেলাই আপুনি হেক কৰি দিলে। আপুনি পদত আহি পেলাই আপুনি কি কৰিব এইটোতো আপুনি কোৱাই নাই, তেনেহ'লে ভোট কেনেকৈ দিব ষ্টুডেণ্টে? ধন্যবাদ আপোনাৰ প্ৰশ্নৰ বাবে। যেহেতু ভাইস প্ৰেসিডেন্ট হয়, ভাইস প্ৰেসিডেন্টৰ ওপৰত থাকে প্ৰেসিডেন্ট, তো যেহেতু প্ৰেসিডেন্টখিনি গোটেইখিনি কামখিনি কৰিব, যোনদিনা প্ৰেসিডেন্ট নাহিব তেতিয়াহ'লে মোৰ ফালে গোটেইখিনি দায়িত্বখিনি আহি যাব। তো সেইখিনি মই নিজৰ মনৰ বাবে যাই যদি যাই নমস্কাৰ বঙাইগাঁও বিশ্ববিদ্যালয়। মই মনশ্ৰী মেধি, বঙাইগাঁও বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ প্ৰথম প্ৰাক্তন সংসদ তথা অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ পদ অলংকৃত কৰা সত্যনাথ ব্ৰহ্ম চৌধুৰী আৰু বিভিন্নজন গণ্যমান্য ব্যক্তিৰ সংহত চিন্তাধাৰাৰ স্বৰূপত 1964 চনৰ 8 জুলাই তাৰিখে আমাৰ বঙাইগাঁও মহাবিদ্যালয়ৰ সৃষ্টি হৈছিল। মাত্ৰ 150 জন ছাত্ৰ ছাত্ৰী আৰু 8 জন শিক্ষকেৰে শিক্ষণ কাৰ্য আৰম্ভ কৰা বঙাইগাঁও বিশ্ববিদ্যালয়ে 2023 চনৰ 14 ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল। এই সময়ত আমি সকলো গৌৰৱান্বিত হয়নে নহয়? গতিকে আমাৰ বিশ্ববিদ্যালয়খনে প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সমাজৰ দ্বাৰা 2025-26 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এই ঐতিহাসিক
বঙাইগাঁও বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ 2025-26 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত মই বনশ্ৰী মেধিয়ে ভাইচ প্ৰেচিডেণ্ট অৰ্থাৎ উপসভাপতিৰ পদত নিজৰ মনোনয়ন দাখিল কৰিছোঁ আৰু প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। কাৰণ আমি নতুন নাৰী, নতুন পুৰুষ, নতুন যুগৰ দ্ৰষ্টা। গতিকে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় তথা বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰতীকী চিহ্নত থকা তমৰ্চু মা জ্যোতিৰ্গময়া অৰ্থাৎ বিশ্ববিদ্যালয়খনিক আন্ধাৰৰ পৰা পোহৰলৈ তুলি নিবলৈ মই এই পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ছাত্ৰ সমাজ, মই যেতিয়া বঙাইগাঁও কলেজ বুলি লিখাই থকা গেটখনৰ ওপৰত কিছুমান অপতৃণ বুজিছে, তাক লৈ মই সতীৰ্থসকলৰ লগত আলোচনা কৰিছোঁ আৰু তেখেতসকলে কি কৈছিল জানে? তুমি ভিপি হৈ ঘাঁহ কাটিবা? মই কৈছিলোঁ, কিন্তু বিশ্বাস কৰক, যদি বঙাইগাঁও ছাত্ৰ সমাজৰ উন্নয়নৰ পথত এটালৈ অপতৃণ আহে, তেন্তে মই প্ৰেচিডেণ্ট থাকক বা নাথাকক, মই নিজে আগুৱাই যাবলৈ সদায় আগ্ৰহী আৰু জাগ্ৰত। এই ক্ষেত্ৰত আপোনালোকৰ সাহস আৰু গৌৰৱ সদায় লাগিব। দ্বিতীয়তে, আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ে কলেজ হিচাপে নাকৰ 3টা ঘূৰ্ণন সম্পূৰ্ণ কৰিছে, য'ত বিশ্ববিদ্যালয়খনে মহাবিদ্যালয় হিচাপে 2004 চনত B+ গ্ৰেড, 2011 চনত B গ্ৰেড আৰু 2020 চনত B গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ছাত্ৰ সমাজ, আমাৰ বিশ্ববিদ্যালয়খন যিহেতু এতিয়া বিশ্ববিদ্যালয়, গতিকে এখন নাকৰ ভাল গ্ৰেড পোৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অনাগত শিক্ষা জীৱনত যথেষ্ট লাভান্বিত হয়। তাৰ কাৰণে আমি বিশ্ববিদ্যালয়খনত নতুনত্বৰ দিশে আগুৱাই নিবই লাগিব। ছাত্ৰ সমাজ, ডক্টৰ APJ আব্দুল কালামে কৈছিল যে মানুহক শিক্ষাৰ বাহিৰে আন কোনো বস্তু বিনামূলীয়াকৈ দিব নালাগে, কাৰণ শিক্ষা হৈছে এনে এটা সম্পদ যাক আমি কাৰো পৰা কাঢ়ি নিব নোৱাৰোঁ। আৰু ছাত্ৰৰ কৰ্তব্য হৈছে ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰৰ কৰ্তব্য হৈছে অধ্যয়ন বা শিক্ষা গ্ৰহণ কৰা। আৰু আমি জানো যে লোভেই পাপ, পাপেই মৃত্যু। গতিকে কোনোবাজনে এদিনৰ দিয়া প্ৰলোভনৰ কাৰণে ভৱিষ্যতৰ যি আমি বিশ্ববিদ্যালয়খন গঢ়াৰ সপোন দেখিছোঁ, সেয়া যাতে আমি কোনেও ভংগ নকৰোঁ। লগতে অহা কেইদিনমান আগতে ADRE 2.0 ৰিজাল্ট দিলে। তাত ছাত্ৰ ছাত্ৰী কিমানে পৰীক্ষাত আবেদন কৰিছিল জানে? প্ৰায় 23,85,421 গৰাকী, আৰু তাতে নিৰ্বাচিত হৈছিল 7,550 গৰাকী। লগতে PLFSৰ মতে ভাৰতত নিবনুৱাৰ সংখ্যা কিমান আছে জানে? 2.88 কোটি জন এই বছৰত 2025। গতিকে ছাত্ৰ সমাজ, আমাৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পিছত কোনো ধৰণৰ এনে নিবনুৱাৰ সমীক্ষা কৰিব নোৱাৰে, তাৰ বাবে তেখেতসকলৰ বাবে প্ৰপাৰ কেৰিয়াৰ গাইডেন্স চেল আৰু জীৱনৰ প্ৰতিটো পথত খাপ খাই চলিবলৈ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম, ইনফৰমেশ্যন টেকনলজি আৰু ইণ্টাৰ্ণশ্বিপ আদিৰ লগত তেওঁলোকক চিনাকি কৰি দিয়া হ'ব। তাৰোপৰি মই দেখিছোঁ, যেতিয়া আমি এডমিশ্যন লওঁ বা কোনো ফৰ্ম ফিল আপ কৰিবলৈ যাওঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে এই নাতিদূৰত থকা জেৰক্স কৰিব, নাতিদূৰত থকা দোকানত জেৰক্স কৰিবলৈ যায়। কিন্তু তেতিয়া সেই সময়ত আমাৰ দৌৰা দৌৰি লাগে ক্লাছলৈ, হয়নে নহয় বাৰু? তো সেইখিনি কথা আগত ৰাখি নিজৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ পূৰণৰ অৰ্থে নিৰ্বাচনৰ পিছত তাৎক্ষণিকভাৱে এটা জেৰক্স বা প্ৰিণ্টাৰ মেচিন আমি আনিবলৈ চেষ্টা কৰিম। লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে স্কলাৰশ্বিপ, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি এইবোৰৰ কোনো সন্মুখীন নহয়, বিপদৰ সন্মুখীন নহয়, কৰোঁতে কোনো সমস্যাৰ সন্মুখীন নহয়, তেওঁলোকক আমি তেওঁলোকৰ যোগ্যতাৰ প্ৰাপ্যখিনি আনি দিবলৈ চেষ্টা নিশ্চয় কৰিম। লগতে আমি যিটো এই অডিটৰিয়াম হলত আছোঁ, এইটো বঙাইগাঁও বিশ্ববিদ্যালয়ৰ অডিটৰিয়াম হল হিচাপে ধৰিব পাৰিনে? এখন বিশ্ববিদ্যালয়ৰ অডিটৰিয়াম হল এইটো। গতিকে এই নিৰ্বাচনৰ পিছত আমি বিশ্ববিদ্যালয় হলটো ইমান ধুনীয়াকৈ সজাই তুলিব লাগিব। লগতে বিভিন্ন ধৰণৰ ছ'চাইটি দিনে ডিবেট চেল, কালচাৰেল হাব আদি সৃষ্টি কৰি বিভিন্ন গণ্যমান্য ব্যক্তিৰ আমি ইয়াত অনুষ্ঠান পাতিব লাগিব। মই জনাত 2015 চনতেই ভূপেন হাজৰিকা দেৱৰ এখনি ভূপেন্দ্ৰ সংগীত কৰ্মশালা আৰু গীতৰ কম্পিটিশ্যন হৈছিল আমাৰ কলেজত। তেনেধৰণৰ অনুষ্ঠান আমি পুনৰ ঘূৰাই আনিবলৈ আমি যথেষ্ট চেষ্টা কৰিম। লগতে বিভিন্ন গণ্যমান্য ব্যক্তি যেনে ভূপেন হাজৰিকা দেৱ, জুবিন গাৰ্গ দেৱৰ যি মৃত্যুতিথি বা মৃত্যুবাৰ্ষিকী, তেওঁলোকৰ সেই দিনটোত কেৱল মাত্ৰ প্ৰতিশ্ৰুতিখনত মাল্যাৰ্পণ নকৰি তেওঁলোকৰ সৃষ্টি ছাত্ৰ সমাজৰ মাজত উদঙাই দিয়াটো আমাৰ এক প্ৰধান কৰ্তব্য। লগতে ছাত্ৰ ছাত্ৰীসকলে মোৰ
বান্ধৱী তথা ভণ্টিসকললৈ ক'ব বিচাৰিছোঁ যে আমাৰ কমন ৰুমটো যে আছে সেইটো তোমালোকে ভাল বুলি ভাবা নেকি? দুৰ্গন্ধৰ কথাটো নকয়, তাত এটা ডাষ্টবিন নাই, এটা বাল্টিং নাই, এই বেচিনত থুক একাৰৰ ফুল, য'ত পেট থাকে তাত আমি পেট নাপাওঁ, মকৰাৰ জাল পাওঁ। গতিকে এটা অস্বাস্থ্যকৰ পৰিৱেশে ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে পেটৰ বিষ, ইউৰিন ইনফেকশ্যন আদিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এনেহেন কামসমূহ আমি দূৰ কৰিব পাৰিম। কাৰণ মই বিচাৰোঁ হেজাৰজনৰ দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগসন্ধিৰ নাকিবলৈ বিভীষিকা। আহক আমি সকলোৱে কওঁ, জয় বঙাইগাঁও বিশ্ববিদ্যালয়, জয় অসম। তুমি অকণমান ভালকে গৈছে তোমালোকে গ্ৰুপটো মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মানে আমাৰ যিখিনি ইউনিট বহি আছে ভালকে মানে অলপ কপাৰেট কৰিব বাইটি। হয়, তোমালোকে বায়াস কৰিও নহ'বা, প্লাছ আৰু হাল্লা নকৰিবা। ছেক্ৰেটাৰীবোৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ 7 মিনিট অৰ্থাৎ 420 ছেকেণ্ড। আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ এক গৌৰৱময় ইতিহাস তথা 420 ছেকেণ্ডৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ তেন্তে এইটো অতি কম সময়। তথাপিও মই এই সকলো কথাখিনি 420 ছেকেণ্ডৰ ভিতৰত ক'বলৈ চেষ্টা কৰিম। আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ যি গৌৰৱময় ইতিহাস, বঙাইগাঁও মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে ৰূপান্তৰিত হোৱা হেতুকে আমি সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বঙাইগাঁও বিশ্ববিদ্যালয় আমাৰ সপোনৰ বিশ্ববিদ্যালয়, যিহেতু বঙাইগাঁও বিশ্ববিদ্যালয় হ'ল, সেইকাৰণে বঙাইগাঁও বিশ্ববিদ্যালয়ক আমি সকলোৱে মিলি এটা সুস্থ সবল ছাত্ৰ একতা গঢ়ি দিয়াৰ কাৰণে আমি চেষ্টাকৰ হ'ব লাগিব। বঙাইগাঁও বিশ্ববিদ্যালয়ত মই দেখা পোৱা চি আখৰেৰে দুটা দিশ আছে। সেই দিশ দুটা হ'ল কমিউনিকেশ্যন আৰু ক্লিনিফিকেশ্যন। কমিউনিকেশ্যন অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু কৰ্তৃপক্ষৰ মাজত থকা সংযোগ মাধ্যমৰ অভাৱ। ছাত্ৰ ছাত্ৰীসকলে যিকোনো সমস্যা তথা সমস্যাসমূহ কৰ্তৃপক্ষৰ ওচৰত লৈ যাবলৈ সংকোচবোধ কৰে। কিন্তু আমি যিহেতু মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে ৰূপান্তৰিত হ'লোঁ, সেই হেতুকে ছাত্ৰ ছাত্ৰীসকলেও নিজৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ সমস্যাসমূহ নিজে কৰ্তৃপক্ষৰ ওচৰত লৈ যাবলৈ লিখা থাকে। পাছত কি লিখা থাকে জানা? আপোনাৰ ব্যৱহাৰে আপোনাৰ নাই কি লিখা থাকে জনাম নজনাম। Newly experienced and less experienced. But I think that learning is a key to process. Everybody is considering newly. If we don't learn from a little bit, then how will we come up? And second, you said that girls are encouraged to play. I have studied here for 3 years. I am playing from the badminton, and from last 2 years, girls did not play badminton. Or give the girls the prioritize to play badminton. They say, "Hey, bring the girls now. Let them come. Then only we will organize." It's not like that. Organize equally. If there is badminton, organize for girls and for boys. It's not like that. If they will come, they will participate. Then you will organize. But I can assure you that I will try towards my drawback. Prioritize. I will give my work prioritize. ডিবেট এণ্ড চিম্পজিয়ামত তেখেত আহিব অকল চিগনেচাৰটো কৰিলে হ'ল। ডিবেট এণ্ড চিম্পজিয়ামৰো আমাৰ আনকণ্টেষ্টেড উইনাৰ হৈছে আফতাব শাকিল। তেখেতৰ চিগনেচাৰটি কৰাৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ
লাগ করে মজা মজা ভাই ওই জানা যাবে নাম পীযুষ দাসৰ চিনিয়ে নাই নিজে বলিব যে তাই মোৰ ফেভৰেট ষ্টুডেণ্ট আছিল আৰু তাই লেফ্ট হেণ্ড স্পীড পেজ আৰু মই আণ্ডাৰ 19ৰ কাৰণেও চিলেক্ট কৰিছোঁ তাই নিজে জানে কিন্তু মই নেক্সট কোৱেশ্চন আছে খেলি আছো কিন্তু তোমাকে একো দেখা পোৱা নাই উত্তম স্থানত 2-3টা টিম থাকে তুমি ক'ত আছিলা তাতে তুমি কেতিয়া ক'ত আছিলা পার্সোনাল কোয়েশ্চন কি বল मैं बोल सकता हूँ लेकिन जो तुमने क्वेश्चन किया वो मुझे मालूम नहीं क्योंकि बहुत सारे रूल्स होते हैं उसमें थैंक यू दास पीयूष আৰু এই পৰিকল্পনাবোৰ দিঠকত পৰিণত কৰিবলৈ মোক লাগিব আপোনালোকৰ আশীৰ্বাদ মৰম স্নেহ আৰু এই সকলোৱে হ'ব মোৰ একমাত্ৰ চালিকা শক্তি এই যাত্ৰাৰ পথত মোৰ বহুতো পৰিকল্পনা আছে আৰু এই পৰিকল্পনাবোৰ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ এমনি নার্ভাস আছে তার মধ্যে বেরামি গোবিন্দ মণ্ডল মই জিমনেসিয়াম সেক্রেটারি হিসাবে প্রতিবছর কাজ করাইছি দাদা ও দাদা কেন দিছে দাও না লাগে এটা আরে সোশ্যাল সার্ভিস এরে ভোট দিও হ্যাঁ প্রথম আরে সার্ভিস সেক্রেটারি পদত মই মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ যিহেতু মই এজন সমাজসেৱক পদত মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ গতিকে মই ক'বলগীয়া ইমানখিনি নাই মোৰ হাতত যিখিনি দায়িত্ব থাকিব সেইখিনি মই ভালদৰে চেষ্টা কৰিম আৰু মই যিহেতু ছ'চিয়েল চাৰ্ভিছ সেক্ৰেটাৰী মই নাই নাই কিয় নাই থাকিল পাগলা আমি পাগলা রে বাহ হরিয়া কালি খেলি মারা দিচ্ছে না আমার জীবিকা প্ৰতিষ্ঠান সকলো সদস্য মিলি ইয়াৰ ভিতৰত এটা সচেতন পৰিৱেশ আমি গঢ়ি তুলিব এই অরে দেহ মনে হয় যে বিহারি ওই ওই অরে দেহ মনে হয় বিহারি না কালুয়া বলে বাঙালি আৰু চেষ্টা কৰিম কালুয়া কালুয়া বলে সরি কালা শুনো না যায় কই না Soy. Oh my soy. যদি মোক বিশ্বাস আৰু আশ্বাসেৰে যদি জয়যুক্ত কৰে আপোনালোকে যদি মোক বিশ্বাস আৰু আশ্বাসেৰে জয়যুক্ত কৰে তেতিয়াহ'লে আমাৰ বঙাইগাঁও ইউনিভাৰ্চিটিৰ আগতে যি পূৰ্বতে যি বঙাইগাঁও মহাবিদ্যালয় আছিল অৰ্থাৎ কলেজ তাতে যে এনএছএছ সেল আছিলে আমাৰ তাতে আমাৰ এনএছএছ সেলৰ কেডেটসকলে অকল 15 আগষ্ট তাৰপাছত হেৰি আছিল 26 জানুৱাৰীতহে অকল মাত্ৰ তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ মানে সুযোগ পাইছিল কিন্তু মই যদি এতিয়া যদি জয়যুক্ত হ'ব পাৰোঁ তেতিয়াহ'লে মই চেষ্টা কৰিম আমাৰ বঙাইগাঁও জিলা প্ৰশাসনৰ বিভিন্ন চৰকাৰী বিভাগত বিভিন্ন চৰকাৰী
চৰকাৰী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে সেই কাৰ্যসূচীসমূহত যাতে আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ যথেষ্ট চেষ্টা কৰিম। जश्न है भारत रग रग में है जीत की आदत ऐसा हुनर दुश्मन की सलामी दे तू सूरज हम तेरे उजाले तुझसे जुदा नहीं होने वाले आखिर तक हम सफर करेंगे के जय हिंद जो नस नस में है हर बाजी फिर बस में है इंसान के हिंदुस्तान बोले सलाम सुफला
মই যোনফালে শুনি আছোঁ অকল আমাৰ টিমৰ নাম তোমালোকৰে সময় আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত যে আজি এই যি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰথম নিৰ্বাচন এই নিৰ্বাচনটো অন্যান্য নিৰ্বাচনী বিষয়া লগতে আমাৰ মহোদয় পঞ্জীয়ক মহোদয় কন্ট্ৰোলাৰ একাডেমিক ৰেজিষ্ট্ৰাৰ ডাইৰেক্টৰ অফ DSW আমাৰ সন্মানীয় কলিগ পোষ্টত নমিনেশ্যন আছিলে বৰ্মন জ্যোতি প্ৰসাদ তেখেতে ভোট পাইছে 924 আৰু এজন আছিলে ঘোষ বিমলেন্দু কুমাৰ তেখেতে ভোট পাইছে 1176 ঘোষ বিমলেন্দু কুমার elected. Next, Vice President Medhi Banosri তেখেতে পাইছে 837 আৰু এজন আছিল দৈমাৰী সাৰিবা তেখেতে পাইছে 1233 দাইমা সাৰিবা তেখেত elected. Next, General Secretary Rudramani বৈদ্য অঙ্কিতা ভোট পাইছে 684 রয় রুদ্রমণি তেখেতে ভোট পাইছে 1419 রয় রুদ্রমণি elected. Next, Assistant General Secretary Ali Aminu তেখেতে পাইছে 1235 Next 7 তাৰ বিপৰীতে আনজন প্ৰাৰ্থী হৈছে খাতুন কোহিনুৰ তেখেতে পাইছে 1200
জিন্দাবাদ